শিৱসাগৰৰ ভটিয়াপাৰত অপৰিৱৰ্তিত হৈ আছে পৰিস্থিতি, ৰাইজৰ মাজত আতংক। কাৰণ 11টা দিন পাৰ হৈ গ'ল, 11টা দিনে সেই RDSৰ 147 ৰিগটোৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছে। বায়ু প্ৰদূষণৰ আশংকা আছে, বহু লোক বিভিন্ন অচিন ৰোগত আক্ৰান্ত হৈছে। কিন্তু তাৰ পাছতো ONGC কৰ্তৃপক্ষই সেই ৰিগটোৰ গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। সিহঁতে কৈ আমেৰিকাৰ বিশেষজ্ঞৰ দল আহিছে, আমেৰিকাৰ বিশেষজ্ঞৰ দলটো তাত উপস্থিত হৈছে, তেওঁলোকে নেৰানেপেৰা প্ৰচেষ্টা কালিৰ পৰা অব্যাহত ৰাখিছে। কিন্তু বৰ্তমানলৈকে যদি আপোনালোকক জনাব বিচাৰিছোঁ, এতিয়ালৈকে কিন্তু গেছ নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। আৰু আমেৰিকাৰ যিটো বিশেষজ্ঞ দল আহিছে, তেওঁলোকে কাডৱেল কণ্ট্ৰলৰ জৰিয়তে সেই গেছ নিৰ্গমনৰ চেষ্টা কৰিছে। কিন্তু 3জনীয়া দল এটা আহিছে আমেৰিকাৰ পৰা। কিন্তু তাৰ আগতে ONGCয়ে ব্ৰুমিং প্ৰক্ৰিয়া কৰিছিল। দিল্লী আৰু মুম্বাইৰ পৰা তেওঁলোকৰ বিশেষজ্ঞ দল আহিছিল, কিন্তু সকলো বিফল হ'ল। এতিয়া ভৰসা আমেৰিকাৰ বিশেষজ্ঞৰ দলটোৰ ওপৰত। আৰু তেওঁলোকে প্ৰথম দিনাখনেই কৈছিল যে 5 পৰা 6 দিন সময় লাগিব, তেতিয়াহে গেছ নিৰ্গমন ৰোধ কৰা হ'ব। কিন্তু আতংকিত হৈ পৰিছে অঞ্চলবাসী। গেছ নিৰ্গমনৰ শব্দ, বায়ু প্ৰদূষণ হৈছে, ইতিমধ্যেই বহু লোক অচিন ৰোগত আক্ৰান্ত হোৱাৰ খবৰো আহিছে। তেনে পৰিস্থিতিৰ তীব্ৰ আতংকৰ মাজত দিন পাৰ কৰিছে ভটিয়াপাৰবাসীয়ে।